हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা अपराजिता ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত নিবেদিতাই ডিভোৰ্স পেপাৰখন চাই আছিল আৰু তেতিয়া নিবেদিতাৰ ওচৰলৈ গৌৰাংগ আহিছিল আৰু ডিভোৰ্স পেপাৰখন পঢ়ি আছে নে মুখস্থ কৰি আছে নে লিখি থোৱা কথাবোৰ বুজিব নোৱাৰি বুজিবলৈ চেষ্টা কৰি আছে বুলি কোৱাত নিবেদিতাই তুমি বুলি কৈছিল আৰু তেতিয়া কেতিয়াবা তুমি আৰু কেতিয়াবা আপুনি বুলি কৈ ভাষাটোৰ অপব্যৱহাৰ নকৰিবা সম্পৰ্কটো এটা বান্ধনীৰ মাজত থকালৈকেহে তুমি বুলি ক'বলৈ স্বাধীনতা দিছিলোঁ এতিয়াতো এই বান্ধনডালেই ছিঙি গ'ল আৰু তোমাক মই বাৰে বাৰে কওঁ যে মোক তুমি বুলি নকবা এই তুমি সম্বোধনটোৰ জৰিয়তে এই নিবেদিতা নামৰ ঘৃণনীয় মানুহজনী মোৰ কাষ চপাটো নিবিচাৰো বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত নিবেদিতা দাদাকৰ ওচৰলৈ যাব আৰু গৌৰাংগই যে নিবেদিতাক ডিভোৰ্স দিবৰ কাৰণে যে ডিভোৰ্স পেপাৰখনত সাইন কৰিব দিছে সেই কথাটো দাদাকক ক'ব আৰু তেতিয়া দাদাক আচৰিত হৈ পৰিব আৰু ক'ব ইমান বছৰীয়া পবিত্ৰ সম্পৰ্কটো মই হেৰুৱাব নিবিচাৰো আৰু গৌৰাংগতকৈ আপুনি যথেষ্ট ডাঙৰ আৰু আপোনাৰ কথাও শুনে সেইবাবে আপোনাৰ সহায়ৰ প্ৰয়োজন বুলি দাদাকক ক'ব এতিয়াবোৰ দাদাকে গৌৰাংগক বুজাব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।